তামুলপুৰৰ শিমলাবাৰী গাঁৱত জলজীৱন আঁচনিৰ ভয়ানক অৱস্থা। ধোঁৱাচাঙত আঁচনিৰ বিশুদ্ধ খোৱাপানী যোগানৰ প্ৰতিশ্ৰুতি। হাবি জংঘলেৰে আৱৰি থকা জলজীৱন আঁচনিৰ গৃহটো ৩ বছৰ পূৰ্বে নিৰ্মাণ কৰা হৈছিল যদিও আজি কুমতি গাঁওবাসীয়ে লাভ নকৰিলে এটুপিও পানী। আদিবাসী গাঁওখনৰ এগৰাকী লোকে আঁচনিৰ গৃহ নিৰ্মাণৰ বাবে ভূমিদান কৰিছিল যদিও আজি পৰ্যন্ত পানী লাভ নকৰাক লৈ ক্ষোভ প্ৰকাশ কৰিছে গাঁওবাসীয়ে। বিশুদ্ধ খোৱাপানীৰ অভাৱত সমস্যাৰ সন্মুখীন হোৱাৰ লগতে নানা ধৰণৰ ৰোগতো আক্ৰান্ত হৈছে গাঁওখনৰ ৰাইজ। শীঘ্ৰে পানী যোগান প্ৰকল্পটো কাৰ্যক্ষম কৰি সমস্যা সমাধানৰ দাবী স্থানীয় লোকৰ। মই জলজীৱন মিছনক বা চৰকাৰক এইটোৱে ক'ব বিচাৰিছো যে আমাৰ এই বিশুদ্ধ খোৱাপানীটো আমাৰ অতি সোনকালে মানে যোগান ধৰি দিব লাগে। চৰকাৰে যেনেকৈ কৈছিল যে হৰ নল ঘৰ ঘৰ জল, এইটো আচলতে কথাতে হৈ গৈছে কিন্তু কামত হোৱা নাই আমাৰ ইয়াত তেনেদৰে দেশত। এতিয়া ক'বলৈ গ'লে ৩ বছৰে হ'ল কিন্তু আজিলৈকে এইটো সম্পূৰ্ণ নহ'ল, আমি খোৱাপানী নাপালো বিশুদ্ধ।